আমি আজি বিশেষ এটা সূত্ৰ অনুযায়ী আমি আমাৰ জোনাইত ৱাইল্ড লাইফ ক্ৰাইম ব্ৰাঞ্চৰ পৰা আমি এটা খবৰ ভিত্তিত তাত আমি প্ৰবাহ হোটেলত গৈ আমি এটা খবৰ ভিত্তিত আমি অভিযান চলালোঁ। অভিযান চলাই আমি এজন ব্যক্তিক লগ পাইছোঁ যিজনৰ হাতত আমি এই বন ৰৌ আৰু উদবিলাই জন্তুৰ আমি ছাল আৰু বাকলি পাইছোঁ। গতিকে আমি তেওঁক ইতিমধ্যে আমাৰ বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহিছোঁ আৰু তেওঁক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আৰু গ্ৰেপ্তাৰ কৰি তেখেতৰ যিখিনি আমাৰ বন বিভাগৰ নিয়ম অনুসৰি তেখেতৰ যিখিনি কাম আমি এতিয়া কৰিবলগীয়া সেইখিনি কামৰ আমি আগবাঢ়িছোঁ। আৰু অহাকালিলৈ আমি আজি যিহেতু আমাৰ অলপ পলম হৈ গৈছে, গতিকে আমি আমাৰ জোনাই থানাতে তেখেতক আজি ৰাখিম। অহাকালিলৈ আকৌ আমি যিখিনি আমাৰ নিয়মৰ অধীনত যিখিনি কাম কৰিব লাগে আমি জেলত যোৱাৰ পৰ্যায়টো আমি কৰিম। গতিকে এই যিটো আজি আমি তেখেতক ধৰি আনিছোঁ, গতিকে আমি গম পাওঁ যে ইয়াত আমাৰ অৰুণাচলৰ ওচৰতে কিছুমান ব্যক্তিয়ে এই কামখিনি কৰি থাকে। আমি দুমাহ আগতেও এনেকৈ এটা বিশেষ সূত্ৰৰ পৰমখেদি আমি 3জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি থৈছোঁ। মোৰতো লেকুজেলাম ৰমেশ দলে। কিমান দিনৰ আগৰ পৰা এইটো কামত আপুনি লৈছে? এইটোতো আজিয়ে কিবা কৰিছিলোঁ মানে আজি এটা অৰুণাচলৰ পৰা। কেতিয়া ধৰিছে? এইটোতো গম পোৱা নাই মই মানে। আপোনালোকৰ কোনটো জড়িত আছে? আমাৰতো লগততো এইটো আৰু একজন আছিলে ইয়াতে, এইটোতো তাকতো পোৱাই নাই চাৰ্ভিংতে। তাৰতো তপন দলে, তাৰতো এইফালে গেজেৰা এইটো লোহিজাৰ ওচৰৰ দুজনে একেলগে বাকলিটো আৰু এইটো দুইটাতে বাকলি আৰু এইটো ইয়াতে 2জন মানুহ আছিলে, আনি দিছিলে সিহঁতে, আনি দিছিলে একটা আদি মানুহ আনি দিছিলে মানে। তেওঁলোকেতো তাক দিয়া নাই বেছি বাৰু, 500 মান 600 মান দিছিলে। পাছত আমিয়ে দিছিলে। 500 টকা কিনি আনিছিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।